টিয়কৰ এটি চাহ বাগিচা অধ্যুষিত অঞ্চলৰ উন্নয়নে ঢুকি নোপোৱা এটি পথ। প্ৰথমে চাই লওক এই পথটি। চাহ বাগিচাৰ ৰাইজৰ বাবে চৰকাৰখনে বিভিন্ন আঁচনি হাতত লৈছে যদিও প্ৰকৃততে চাহ অধ্যুষিত অঞ্চলসমূহত কি উন্নয়ন হৈছে তাৰেই এক জ্বলন্ত উদাহৰণ। এয়া হৈছে টিয়ক চাহ বাগিচা হৰিপালেং লাইনৰ এই মূল পথটো। উক্ত পথৰ দুৰৱস্থাৰ বাবেই ৰাইজে এতিয়া জীয়াতু ভুগিব লগা হৈছে। নিৰ্বাচন আহে আৰু নিৰ্বাচন যায়, নিৰ্বাচনৰ আগমুহূৰ্তত জনপ্ৰতিনিধি আহে এই পথটোলৈ। বিভিন্ন প্ৰতিশ্ৰুতি দিয়ে জনপ্ৰতিনিধিয়ে, কিন্তু এই প্ৰতিশ্ৰুতি আজিও ফুটুকাৰ ফেনত পৰিণত হৈছে। এই অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। ইফালে বৰ্তমান ভৰ বাৰিষাৰ বাবে এম্বুলেন্স নোসোমায় এই পথটিত। ৰোগীক দাংকোলাকৈ নি আধা বাটত এম্বুলেন্সত উঠাবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে এই অঞ্চলত। সেয়েহে অহা ২৬ৰ নিৰ্বাচনৰ পূৰ্বে পথটোৰ যাতায়াতৰ সুচল কৰি দিবলৈ ৰাইজে চৰকাৰক আহ্বান জনাইছে। অন্যথা নিৰ্বাচনত উচিত প্ৰত্যুত্তৰ দিবলৈ ৰাইজ সাজু হৈ আছে বুলি শংকা প্ৰদান কৰিছে। নিউজ ডেস্ক ৰিপৰ্ট, খবৰ 24x7। যি সময়ত অসম চৰকাৰখনে চাহ জনগোষ্ঠীৰ লোকসকলৰ আচলতে সৰ্বাংগীন উন্নতিৰ কথা তেওঁলোকে বিভিন্ন সময়ত ঢোল ডাক বজাই থাকে, কিন্তু আচলতে চাহ জনগোষ্ঠীৰ ৰাইজৰ কাৰণে তেওঁলোকে একো নকৰা বুলি আমি ক'বলৈ নাযাওঁ। কিন্তু আচল অৰ্থত চাহ জনগোষ্ঠীয় অঞ্চলৰ আচলতে যিবোৰ আচলতে মূল সমস্যা, প্ৰধান সমস্যা, আচলতে আজি আপোনালোকে চাব পাৰে যে টিয়ক চাহ বাগিচাৰ অন্তৰ্গত খৰিপালং লাইনৰ যি পথ, সেই পথ অতিকৈ শোচনীয় পথ, য'ত নেকি আজি কোনোবা ৰোগী এজন ওলালে তেখেতসকলক আচলতে এম্বুলেন্স আধা ৰাস্তাত ৰাখি পেলাই তেওঁলোকক কঢ়িয়াই লৈ যাব পৰা এটা অৱস্থা হৈ আছে। আৰু ইয়াৰ যোগেদি আমি কওঁ যে অসম চৰকাৰখনে আমাৰ চাহ জনগোষ্ঠী অঞ্চলৰ বাবে তেওঁলোকে আচলতে মডেল স্কুল বনাইছে, মডেল অংগনবাড়ী বনাইছে, কিন্তু সেই মডেল স্কুল বা সেই মডেল অংগনবাড়ীলৈ যাবলৈ ছাত্ৰ ছাত্ৰীসকলে যি আচলতে পথেৰে যাব লাগে, সেই পথটিৰ আজি অৱস্থা এনেকুৱা। তেওঁলোকে এবছৰমান আগতে ইয়াত 1.5 কোটি টকীয়া এটা প্ৰজেক্ট, জগন্নাথ মন্দিৰৰ এটা প্ৰজেক্ট আনিছে, কিন্তু সেই জগন্নাথ মন্দিৰলৈ যি পথে আচলতে যাব লাগিব, সেই পথৰ কিন্তু আজি এই শোচনীয় অৱস্থা। তেওঁলোকে বিভিন্ন সময়ত নিৰ্বাচনৰ পূৰ্বে তেওঁলোকে বিভিন্ন ধৰণৰ প্ৰতিশ্ৰুতি দিয়ে, কিন্তু আজি পৰ্যন্ত কিন্তু সেই প্ৰতিশ্ৰুতি কিন্তু ফল নধৰিলে। ইয়াৰ পূৰ্বে আচলতে আমাৰ যেতিয়া টিয়ক চাহ বাগিচা টিয়ক বিধানসভা সমষ্টিৰ অন্তৰ্গত আছিল, সেই টিয়ক বিধানসভা সমষ্টিৰ যি আচলতে বিধায়িকা, তেখেতে আজিলৈকে কিন্তু এই খৰিপালং লাইনলৈ তেওঁ আহিয়ে নাপালে। আৰু বৰ্তমানৰ যিগৰাকী আচলতে মৰিয়নি সমষ্টিৰ বিধায়ক, তেওঁ বা মাজে সময়ে ইয়ালৈ আহি পেলাই ইয়াত প্ৰতিশ্ৰুতি দিয়ে যে এই ৰাস্তা ঘাট চব ঠিক হৈ যাব, কিন্তু আজি পৰ্যন্ত কিন্তু আমাৰ ৰাস্তা ঘাট কোনো ধৰণৰ পদক্ষেপ আচলতে নল'লে। সেয়ে আমি ইয়াৰ মাজেদি তেখেতক ক'ব বিচাৰিছোঁ যে আগন্তুক ২৬ৰ আগতে, নিৰ্বাচনৰ আগতে তেওঁলোকে যদি এই পথটি আচলতে ঠিক কৰি নিদিয়ে বা পকীকৰণ কৰি নিদিয়ে, কিন্তু ইয়াৰ উচিত প্ৰত্যুত্তৰ কিন্তু ৰাইজে দিব।